হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ আছাম যোৱাকালি এটা নটিচ জাৰি কৰিছে স্কুটি ডিষ্ট্ৰিবিউশ্যন 2025-26 বৰ্ষলৈ। তো কোনবোৰ ষ্টুডেণ্টে স্কুটি পাবা আৰু কোনবোৰ ষ্টুডেণ্টে নোপোৱা, ভালকৈ কথাখিনি শুনি ল'বা। আৰু এইবাৰ এটা ডাঙৰ সমস্যা যে অনলাইন এপ্লাই কৰিব লাগিব। যিবোৰ ষ্টুডেণ্টে স্কুটি পাবা সেইবোৰে অনলাইন এপ্লাই কৰিব লাগিব। চ' ভালকৈ কথাখিনি শুনিবা। ফাৰ্ষ্ট অফ অল, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন এইটো HS যিটো স্কুটি দিয়ে সেই স্কুটিৰ কাৰণে 80% 80 বা প্লাছ 80 বা 80 অৰ এবভ। মই আগতেও কৈছিলোঁ যে এইবাৰ 80% বোথ বয়জ এণ্ড গাৰ্লছ। যিবোৰ ছোৱালীয়ে 80 বা ছোৱালী বা ল'ৰাই, যিবোৰ ভাইটি ভণ্টীয়ে, যিবোৰ ষ্টুডেণ্টে 80 প্লাছ মানে 80 প্লাছ পাৰ্চেণ্টেজ পাইছে সেইবোৰ ষ্টুডেণ্টক স্কুটি দিয়া হ'ব এই বছৰত। আৰু পাঁচটা ক্ৰাইটেৰিয়া দিছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া। ভালকৈ শুনি ল'বা। এক নম্বৰত লিখা আছে পাৰ্চেণ্টেজ। মই অলৰেডি ক'লোৱে যে 80 বা 80ৰ ওপৰত থাকিলেহে তোমালোকে স্কুটি পাবা, আদাৰৱাইজ নোপোৱা। 80ৰ তলত 1% যদি আছে, 0.1% যদি আছে, দেন নোপোৱা। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে এইটো একদম ফাইনেল লিখি দিছে। তাৰপিছত অনলি ষ্টুডেণ্ট ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিএপেয়াৰেণ্ট কেটেগৰী নট এলিজিবল। যিবোৰ ষ্টুডেণ্টে বেটাৰমেণ্ট দিছে নাইবা ৰিএপেয়াৰ কৰিছিল এক্সামত, সেইবোৰ ষ্টুডেণ্টক স্কুটি দিয়া নহয়। ফাইনেল কথা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ যে যিবোৰ ষ্টুডেণ্টে ৰিএপেয়াৰ কৰিছে এই এক্সামত, HS এক্সাম 2025 বৰ্ষত বা বেটাৰমেণ্ট দিছে, সেইবোৰ ষ্টুডেণ্টক দিয়া নহয়। তাৰপিছত 3 নম্বৰ পইণ্ট, দ্য ৰেচিডেণ্ট অফ ষ্টেট অফ আছাম। তুমি অসমৰ হ'ব লাগিব, তুমি অসমৰ মানুহ হ'ব লাগিব, তুমি অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট ষ্টুডেণ্ট, পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, দেন তুমি স্কুটি পাবা। অ'কে। আৰু 4 নম্বৰ কি কৈছে যে 4 নম্বৰ কৈছে যে ষ্টুডেণ্ট এডমিটেড ইন দ্য ইনষ্টিটিউশ্যন আউটছাইড অফ দ্য আছাম দে আৰ অলছ' এলিজিবল। যিবোৰ ষ্টুডেণ্টে অসমৰ বাহিৰত, যেনে দিল্লী ইউনিভাৰ্চিটি, তাৰপিছত আলিগড় মুছলিম ইউনিভাৰ্চিটি, তাৰপিছত বানাৰস হিন্দু ইউনিভাৰ্চিটি, সেইবোৰত যিসকল পঢ়িবা বা JNUত পঢ়িবা বা আদাৰ ষ্টেটৰ গভমেণ্ট কলেজত পঢ়িবা, দে আৰ অলছ' এলিজিবল। বাট তোমালোকে অসমৰ PRC দিব লাগিব। মেইন কথা হ'ল তোমালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, তুমি অসমৰ বাসিন্দা বুলি, অসমৰ চিটিজেন ইণ্ডিয়ান চিটিজেন, বাট অসমৰ মানুহ বুলি তুমি PRC দিব লাগিব। এইটো কথা মনত কৰিবা। আৰু 5 নম্বৰ, এইবাৰ অফলাইন মোডত একো নহয়, চব অনলাইন হ'ব। অনলাইনত তুমি এপ্লাই কৰিলেহে তুমি স্কুটি পাবা। তুমি অনলাইন এপ্লাই কৰিব লাগিব। বহুত ডাঙৰ কথা, তুমি অনলাইনত এপ্লাই কৰিব লাগিব। অ'কে, এইখিনি হ'ল ক্ৰাইটেৰিয়া। অ'কে, ভালকৈ বুজাই দিছোঁ। আৰু মেইন কেইটামান পইণ্ট লিখি দিছে যে বেনিফিচিয়াৰিজ লিষ্ট উইল বি আপলোডেড ইন এটা ৱেবছাইট দিছে, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন assam.gov.in। তোমালোকে ডাইৰেক্ট লিখি ল'বা, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন .assam.gov.in। এইটো ৱেবছাইটত তোমালোকৰ লিষ্ট দিয়া হ'ব। যিকেইটা ষ্টুডেণ্টে মানে স্কুটি পাবা সেই ষ্টুডেণ্টকেইটাৰ নাম ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন .assam.gov.in দিয়া হ'ব। আৰু তাৰপিছত লিখা হৈছে পাৰ্চেণ্টেজটো লিখা হৈছে। তাৰপিছত ছেকেণ্ড পইণ্টটো মই ক'লোঁ। থাৰ্ড পইণ্টটো হ'ল যে এলিজিবল ষ্টুডেণ্ট উইল ফিল আপ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম। যিবোৰ ষ্টুডেণ্টে এলিজিবল হোৱা, মানে সিহঁতে লিষ্ট মাৰিব, লিষ্টটো দিব ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা। আৰু যিবোৰ ষ্টুডেণ্ট এলিজিবল হ'বা, সেই এলিজিবল ষ্টুডেণ্টে তুমি অনলাইন এপ্লাই কৰিব লাগিব। আগতে অনলাইন এপ্লাই নাছিল, এইবাৰ অনলাইন এপ্লাই কৰিব লাগিব। অ'কে। তাৰপিছত লিষ্ট দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উইল বি নটিফাই দ্য লিষ্ট অফ নোডেল প্ৰিন্সিপাল ফৰ স্মুথ ডিষ্ট্ৰিবিউশ্যন অফ দি স্কুটাৰ। বাকী এজ ইউজুৱেল যেনেকৈ মানে হৈ থাকে, এজ ইউজুৱেল হৈ থাকিব। সেইখিনি মই পিছলৈ জনাম। বাট মেইন কথাটো হ'ল যে তোমালোকে এইবাৰ অনলাইন এপ্লাই কৰিব লাগিব। পাৰ্চেণ্টেজ 80 আৰু ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন .assam.gov.in তোমালোকৰ লিষ্ট দিয়া হ'ব। তাৰপিছত তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব। অ'কে। আৰু এটা পইণ্ট দিছে, পাব্লিছ দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন অফিচিয়েল ৱেবছাইট DHE মেনশ্যন পেৰা B। The eligible student will fill up the online application. The link of the online application will be published by the ইয়াতে ডাঙৰ এটা পইণ্ট লিখিছে যে তোমালোকে যে অনলাইন এপ্লাই কৰিবা তাৰে কাৰণে এটা লিংক ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ ৱেবছাইটত দিব বুলি কৈছে। অ'কে, মেইন পইণ্টকেইটা মই ৰিভাইজ মাৰিছোঁ। পাৰ্চেণ্টেজ 80 বা 80ৰ ওপৰত থাকিলে স্কুটি পোৱা, আদাৰৱাইজ নোপোৱা। ৰিএপিয়াৰ বা বেটাৰমেণ্টবোৰে নাপায়।
যদি আদাৰ ষ্টেটত আছা CUT দিছা চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়িবা দিল্লী ইউনিভাৰ্চিটিত পঢ়িবা দেন পাবা তুমি বাট তুমি PRC দিব লাগিব আৰু এভৰি ষ্টুডেণ্ট PRC দিব লাগিব অসমৰ বুলি এটা প্ৰুফ দিব লাগিব অ'কে তাৰে পিছত তুমি অনলাইন এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাইৰ যিটো পৰ্টেল খুলিব সেইটো পৰ্টেল যিটো মানে লিংক খুলিব সেইটো লিংকটো ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত দিয়া হ'ব ময়ো শ্বেয়াৰ কৰি দিম তো এইখিনি ভিডিঅ' কমেণ্টত জনাবা নিজৰ অপিনিয়ন তাৰে পিছত অনলাইন এপ্লাই ষ্টাৰ্ট হ'লে মই দেখাই দিম কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে এভৰিথিং তো ভিডিঅ'টো লাইক কৰিবা ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন কেনেকৈ হয় সেইবোৰো দেখাই যাম টেনশ্যন ল'ব নালাগে অ'কে তো এইখিনি আছিল ভিডিঅ' থেংক ইউ এভৰিৱান